নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত। 2026 চনত কাষ্ট চাৰ্টিফিকেট এটা খুবেই ইম্পৰ্টেণ্ট ডকুমেণ্টছ বুলি মই ভাবোঁ, কাৰণ আজিকালি অকল কলেজৰ স্কুলৰ এডমিশ্যনৰ বাবেই নহয়, বিভিন্ন ধৰণৰ কামতো কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। যেনে মাটি কিনা বেচা হওক বা মাটি ম্যাদীকৰণৰ ক্ষেত্ৰতো কাষ্ট চাৰ্টিফিকেটৰ খুবেই প্ৰয়োজন হয়। গতিকে এই ইম্পৰ্টেণ্ট ডকুমেণ্টছটো কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে বা কি কি ডকুমেণ্টছ লাগে, কিছুমান চেঞ্জেছ আহি পৰিছে, মই আপোনালোকক দেখুৱাম। আগতে মই যিবিলাক ডকুমেণ্টছ বা কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ সেইখিনিত ৰিভাৰ্ট বেক লাগিছে। মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাম যে আগতে এপ্লাই কৰা ডকুমেণ্টছ বিলাকত কিছুমান ভুল হোৱাৰ বাবে ৰিভাৰ্ট বেক আহিছে কাষ্ট চাৰ্টিফিকেটত। চ' সেই ডকুমেণ্টছখিনি কি কি ৰিভাৰ্ট বেক আহিছে মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কাষ্ট চাৰ্টিফিকেট বেছিভাগে ইয়াত ৰিভাৰ্ট বেক আহিছে। চ' ইয়াত ৰিভাৰ্ট বেকৰ যি ৰিমাৰ্কছ আছে বা কাৰণ আছে, সেই কাৰণটো হ'ল নিড ৰিকমেণ্ডেশ্যন ফ্ৰম আছাম অনুসূচিত জাতি পৰিষদ এণ্ড ইটছ ডিষ্ট্ৰিক্ট এণ্ড চাব ডিভিজনেল লেভেল ইউনিট। তাৰমানে ইয়াত এটা ৰিকমেণ্ডেশ্যন লেটাৰ বিচৰা হৈ আছে। স্পেচিয়েলি এইটো হ'ল টি ট্ৰাইবছ সকলৰ বাবে, চাহ জনজাতীয় লোক যিসকল বাগান এলেকাত বসবাস কৰে তেখেতসকলৰ জাতিখিনি ভগাই দিয়া হৈছে। তাৰ বাবে এই যি এটা ৰিকমেণ্ডেশ্যন লেটাৰ বিচৰা হৈছে। আগতো ৰিকমেণ্ডেশ্যন লেটাৰ বিচৰা হৈ আছিলে, সেইটো হ'ল OBC ৰিকমেণ্ডেশ্যন, যি নেকি OBCৰ চেয়াৰমেনে দিয়া আছিলে। কিন্তু এতিয়া ভাগ ভাগ কৰি দিয়াৰ বাবে তেখেতসকলে প্ৰত্যেকজনে ভাগ ভাগকে ৰিকমেণ্ডেশ্যন লেটাৰ বিচাৰি আছে। ঠিক আছে, চ' এইখিনি পিছৰ বিষয় হয়, সেইখিনি মই পিছত আলোচনা কৰিম, কাৰণ এতিয়া এইটো আমাৰ বিষয় নহয়। আমি এতিয়া কাষ্ট চাৰ্টিফিকেটটো কেনেকৈ কি কি ডকুমেণ্টছ দি এপ্লাই কৰিব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাই দিম। ঠিক আছে, আপোনালোকক যদি এই বিষয়ত বেছিকে বিতংকে যদি ডিটেইলছ লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। স্পেচিয়েলি চাহ জনজাতি লোকসকল, টি ট্ৰাইবছ লোকসকল, তেখেতসকলৰ কাৰণে এই যি এটা ৰিকমেণ্ডেশ্যন বিচৰা হৈছে সেইটো প্ৰয়োজন হয়। ঠিক আছে, চ' এই বিষয়ে মই পিছত আপোনালোকক জনাম, আপোনালোকে কমেণ্ট কৰিব। চ' এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই ৰিকুৱেষ্ট জনাওঁ, যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। আৰু লগতে কিবা কথা পাতিবলগীয়া থাকিলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। ঠিক আছে, এইটো মোৰ ৰিয়েল ইনষ্টাগ্ৰাম হয়। আৰু যিসকলৰ CSC ID আছে, এই ডিষ্ট্ৰিক্টৰ কাম কৰে, তেখেতসকলে আমাৰ CSC প্ৰিমিয়াম গ্ৰুপ, হোৱাটছআপ গ্ৰুপ জইন কৰিব। তাতো আমি বিভিন্ন ধৰণৰ সলিউশ্যন দিওঁ। ঠিক আছে, চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীণত। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে আমাৰ এই ডিষ্ট্ৰিক্ট পৰ্টেলৰ ডেছবৰ্ড, আৰু ইয়াত ই ফৰ্ম মাই ট্ৰানজেকশ্যন গেট ষ্টেটাছ আপোনালোকে দেখিবলৈ পাই আছে। চ' প্ৰথমতে আমি ইয়াত চিলেক্ট কৰি ল'ম কাষ্ট টাইপ কৰাৰ লগে লগে ইয়াত কাষ্ট চাৰ্টিফিকেট ওলাই আছে। ক্লিক কৰাৰ পিছত আমি গোত ক্লিক কৰিম। ঠিক আছে, গোত ক্লিক কৰাৰ পিছত আকৌ আমি অনলাইনত ক্লিক কৰিম। অনলাইনত ক্লিক কৰাৰ পিছত ছাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাই আহিব, আৰু ইয়াত আপোনালোকে দেখিবলৈ পাই আছে এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন। ঠিক আছে, চ' এতিয়া আমি ইয়াত গোটেইখিনি ডিটেইলছ ফিল কৰিব লাগিব। ঠিক আছে, চ' এতিয়া আমি ইয়াত প্ৰথমতে লেংগুৱেজ চিলেক্ট কৰি ল'ম, আছামিজ। তাৰপিছত যি এপ্লিকেণ্টৰ ডিটেইলছ আছে সেই গোটেই ডিটেইলছখিনি আমি ইয়াত ফিল কৰিম। ত' আপোনালোকে দেখিবলৈ পাই আছে ইয়াত এপ্লিকেশ্যন ফৰ, ইয়াত চিলেক্ট কৰিলে আপোনালোকৰ যি কাষ্ট আছে সেই কাষ্টখিনি ওলাই আহিছে। আৰু তাৰপিছত এপ্লিকেণ্টৰ নেম, এপ্লিকেণ্টৰ জেণ্ডাৰ, মোবাইল নম্বৰ, পেন ডিটেইলছ, ইমেইল ID, এইখিনি অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। ঠিক আছে, চ' ইউটিউব প্ৰাইভেচি পলিচি, মই যিহেতুকে ইয়াত এপ্লিকেণ্টৰ নাম ডিটেইলছ এইখিনি শ্ব' কৰিব নোৱাৰোঁ, গতিকে মই ফৰ্মখন ফিল আপ কৰি লওঁ ইয়াত। তাৰপিছত মই নেক্সট পৰ্যায়ত আপোনালোকক দেখুৱাম। ঠিক আছে, চ' প্ৰথমতে আমি ইয়াত এপ্লিকেশ্যন ফৰ কি কাষ্টৰ বাবে আমি এপ্লাই কৰি আছোঁ। ঠিক আছে, চ' ইয়াত OBC চিলেক্ট কৰিলোঁ মই। ইয়াত OBC বাবে ইয়াত চিলেক্ট যিহেতু এপ্লাই কৰি আছোঁ। ঠিক আছে, তাৰপিছত ইয়াত এপ্লিকেণ্টৰ নেম ইয়াত আমি টাইপ কৰি লওঁ। যি আছে এপ্লিকেণ্টৰ নাম শুদ্ধকৈ আপোনালোকে টাইপ কৰিব, কিবা ভুল হ'লে আপোনালোকে আকৌ শুধৰণি কৰি ল'ব। ঠিক আছে, ত' ইয়াত মই লাইভ এপ্লাই কৰি আছোঁ, গতিকে অকণমান লাহে লাহে কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চালে বুজি পাব। ঠিক আছে, ইয়াত এপ্লিকেণ্টৰ জেণ্ডাৰ আমি এতিয়া চিলেক্ট কৰিলোঁ। এপ্লিকেণ্টৰ নেম অলৰেডি আমি টাইপ কৰি লৈছোঁ। তাৰপিছত ইয়াত যি মোবাইল নম্বৰ আছে এপ্লিকেণ্টৰ, সেইটো আমি ইয়াত টাইপ কৰিলোঁ। অ'কে, চ' এতিয়া আমি ইয়াত পেন নাম্বাৰ যদি আপোনালোকে দিব বিচাৰে দিব পাৰে, নহ'লে ইয়াত অপশ্যনেল আছে, আৰু যদি আছে তেনেহ'লে দিয়াটো বেছি ভাল বুলি মই ভাবোঁ, কাৰণ
আপোনালোকে এই যে ডকুমেণ্টছ যিহেতুকে আপলোড কৰিব, গতিকে ইয়াত টাইপ কৰি ল'ব। অ'কে, চ' এই গোটেইখিনি ডিটেইলছ ফিল আপ কৰিলোঁ। এতিয়া আমি অকণমান শ্লাইড কৰি লওঁ। তাৰপিছত ইয়াত ইমেইল আই ডি আমি ফিল আপ নকৰোঁ। পিক নাম্বাৰ মানে হ'ল যি ভোটাৰ আই ডি নাম্বাৰ, যদি ভোটাৰ আই ডি আছে তেনেহ'লে সেইটো আপোনালোকে ইয়াত দি দিব, ঠিক আছে, কাৰণ আজিকালি ভোটাৰ আই ডিত বহুত ইম্পৰ্টেণ্ট হৈ আছে, ঠিক আছে। চ' আমি ফিল আপ কৰি ল'লোঁ। এতিয়া আমি ডেট অফ বাৰ্থ চিলেক্ট কৰিম। ডেট অফ বাৰ্থ আপোনালোকে ইয়াত টাইপ কৰিব নোৱাৰে, আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব লাগিব যি ডেট অফ বাৰ্থ আছে। চ' আমি ইয়াৰ পৰা ডেট অফ বাৰ্থ চিলেক্ট কৰি লওঁ। অ'কে, চ' আমি এতিয়া ডেট অফ বাৰ্থ চিলেক্ট কৰি ল'লোঁ। আৰু এতিয়া আমি যি কাষ্ট আছে সেইটো চিলেক্ট কৰিম, ঠিক আছে। চ' কাষ্ট ইয়াৰ পৰা আমি চিলেক্ট কৰিম। তাৰপিছত যি চাবকাষ্ট আছে সেইটো ইয়াৰ পৰা আমি চিলেক্ট কৰি ল'ম। অ'কে, চ' দেখিবলৈ পাইছে আপোনালোকৰ কাষ্ট ইয়াত বিচাৰি উলিয়াই ল'ব, ঠিক আছে। চাৰ্চ কৰি আপোনালোকে উলিয়াব বা টাইপ কৰিলে ইয়াত ওলাই পৰিব, ঠিক আছে। এতিয়া আমি নেক্সট ফাদাৰ নেমত ইয়াত টাইপ কৰিম। কিবা সমস্যা থাকিলে আপোনালোকে মোক যোগাযোগ কৰিব মোৰ ইনষ্টাগ্ৰাম আই ডিত। অ'কে, ডাইৰেক্ট আপোনালোকে মেছেজ কৰিব, দেৰিকৈ হ'লেও মই ৰিপ্লাই দিম। তাৰপিছত নেক্সট আমি মাদাৰ নেম ইয়াত টাইপ কৰি ল'ম। অ'কে, চ' এইখিনি ডিটেইলছ আমি ফিল কৰি ল'লোঁ। এতিয়া আমি নেক্সট আহি যাম এড্ৰেছৰ ছেকশ্যনত। ষ্টেট ফটো চিলেক্ট থাকিব এইটো। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকে টাইপ কৰিলে ওলাই আহিব। সাব ডিভিজন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। সাৰ্কেল আপোনালোকে চিলেক্ট কৰিব। মৌজা কি হয় আপোনালোকে চিলেক্ট কৰিব। ভিলেজ কি হয় চিলেক্ট কৰিব। আধাৰ কাৰ্ডত চাই ল'ব ভিলেজ যি আছে, বা কিছুমান ক্ষেত্ৰত ভিলেজ নোলালে আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা এপ্লাই কৰিব। তাত আপোনালোকে ফিজিকেলি ভিলেজৰ নেম টাইপ কৰিব পাৰে। তাৰপিছত পুলিচ ষ্টেচন চিলেক্ট কৰিব। পোষ্ট অফিচ চিলেক্ট কৰিব। তাৰপিছত ইয়াত যি পিনক'ড আছে সেইটো অট'মেটিকলি ইয়াত ফেচ হৈ আহিব। ত' আমি এতিয়া এড্ৰেছৰ গোটেইখিনি ছেকশ্যন ফিল কৰি ল'লোঁ। এতিয়া তললৈ আহি যাওঁ আমি ডকুমেণ্ট ছেকশ্যনত, ঠিক আছে। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট ছেকশ্যন হয়। ইয়াতে বিভিন্নজনে ভুল ডকুমেণ্টছ আপলোড কৰাৰ বাবে, ভুল নকওঁ, সঠিককৈ ডকুমেণ্টছ আপলোড নকৰাৰ বাবে এপ্লিকেশ্যনখিনি ৰিজেক্ট হৈ যায়, ৰিভাৰ্ট বেক হৈ যায়, ঠিক আছে। চ' প্ৰথমতে আছে এপ্লিকেণ্টছ ফটো। এপ্লিকেণ্টৰ ফটো আমি ইয়াৰ পৰা প্ৰথমতে আপলোড কৰিব লাগিব, ঠিক আছে। এপ্লিকেণ্টৰ ফটো আমি আপলোড কৰিলোঁ। তাৰপিছত আছে ইয়াত প্ৰুফ অফ ডেট অফ বাৰ্থ। আপোনালোকৰ হাতত যি ডকুমেণ্টছ আছে আপোনালোকে সেইটো ইউজ কৰিব পাৰে। যেনেকৈ দেখিবলৈ পাই আছে ইয়াত আধাৰ কাৰ্ড দিব পাৰে, পেন কাৰ্ড দিব পাৰে, এডমিট কাৰ্ড ইছ্যু বাই ৰিকগনাইজ বোৰ্ড অৰ এপ্লিকেশ্যন এইটো আপোনালোকে দিব পাৰে। চ' ইয়াত মই পেন কাৰ্ড আপলোড কৰিম, ঠিক আছে। চ' পেন কাৰ্ড মই ইয়াত আপলোড কৰিলোঁ। তাৰপিছত নেক্সট প্ৰুফ অফ ৰেচিডেণ্টৰ বাবে আমি ইয়াত আপোনালোকে আধাৰ কাৰ্ডো দিব পাৰে, ঠিক আছে, আধাৰ কাৰ্ডো দিব পাৰে। তাৰপিছত আপোনালোকে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, এইখিনিতে আপোনালোকে মন কৰিব। কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, বিভিন্নজনে কমেণ্ট কৰি মোক সোধে যে মোৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই, তেনে ক্ষেত্ৰত মই কেনেকৈ এপ্লাই কৰিম। ত' ইয়াত আপোনালোকে ফেমিলি মেম্বাৰ ব্লাড ৰিলেশ্যনৰ যিকোনো এজনৰ কাষ্ট চাৰ্টিফিকেট ইয়াত আপলোড কৰিব পাৰে। বাট এটা কথা মন কৰিব, তাৰ লগত আপোনাৰ ৰিলেশ্যনটো মেটচ কৰাব পাৰিব লাগিব, ঠিক আছে। গতিকে এইটো ক্ষেত্ৰত এপ্লিকেণ্টৰ ছিষ্টাৰ আছে, তেখেতৰ মই কাষ্ট চাৰ্টিফিকেট ইয়াত আপলোড কৰিম, যিহেতুকে ছিষ্টাৰৰ পেন কাৰ্ডত ফাদাৰ নেম থাকিব আৰু এপ্লিকেণ্টৰ পেন কাৰ্ডতো ফাদাৰ নেম ছেম থাকিব। তেনে ক্ষেত্ৰত এই লিংকটো মিলি যোৱাৰ বাবে এই কাষ্ট চাৰ্টিফিকেটটো ৰিভাৰ্ট বেক বা ৰিজেক্ট নহয়, কাৰণ ব্লাড ৰিলেশ্যনৰ হয় আৰু তেখেত দুইজনৰে ডকুমেণ্টছত ফাদাৰ নেমটো ছেম হৈ থকাৰ বাবে ইয়াত কাষ্ট চাৰ্টিফিকেটটো মই তেখেতৰ ছিষ্টাৰৰ আপলোড কৰিম আৰু লগতে তেখেতৰ পেন কাৰ্ডখনো ইয়াত মই গাঁঠি দিম, ঠিক আছে। তো ইয়াত মই PDF বনাই লৈছোঁ আৰু আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হ'ল তেখেতৰ ছিষ্টাৰৰ কাষ্ট চাৰ্টিফিকেট আৰু ছিষ্টাৰৰ পেন কাৰ্ড। গতিকে ইয়াত ফাদাৰৰ নাম মেনশ্যন আছে আৰু এইটো লিংকেজটো মিলি যাওক, ঠিক আছে। তো ৰিকমেণ্ডেশ্যন আমাৰ আপলোড কৰিবলগীয়া একো প্ৰয়োজন নাই। যদিহে আপোনালোকৰ হাতত কিবা আছে, আপোনালোকৰ কাষ্ট ৰিলেটেড কিবা ৰিকমেণ্ডেশ্যন লেটাৰ, সেইখিনিও আপোনালোকে ইয়াত আপলোড কৰি থ'লে বেছি ভাল হয়। আৰু মষ্ট অফ দ্য ইম্পৰ্টেণ্ট কেছ এনি আদাৰ ডকুমেণ্টছত আপোনালোকে আপলোড কৰিব গাঁওবুঢ়া চাৰ্টিফিকেট, লিগেচি
ঠিক আছে, এই দুটা মোস্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে আপলোড কৰিলে। ঠিক আছে, তো আমি এনি আদাৰ ডকুমেণ্টছত আপলোড কৰিলোঁ। এতিয়া আমি আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। চ' এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে হাতেৰে ফিল আপ কৰি PDF বনাই ল'ব। যদি আপোনালোকৰ হাতত এপ্লিকেশ্যন ফৰ্ম নাই, আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক PDF পঠিয়াই দিম। তো ইয়াত আমি আপলোড কৰি ল'লোঁ, গোটেইখিনি ডকুমেণ্টছ আমি ধুনীয়াকৈ আপলোড কৰি ল'লোঁ। ঠিক আছে, এতিয়া আমি নাম্বাৰ অফ পেজ টু বি প্ৰিণ্টেড এইখিনি আপোনালোকে আপোনালোকৰ হিচাপ মতে দি ল'ব। ঠিক আছে, তাৰপিছত ইয়াত যি কেপচা আছে কেপচাটো ফিল কৰি লওঁ আমি। তাৰপিছত স্ক্ৰল ডাউন কৰি যি ডিক্লেৰেশ্যন আছে সেই চেকমাৰ্কটো ক্লিক কৰি ছাবমিটত ক্লিক কৰিম, বা আপোনালোকৰ যদি কিবা চাব বিচাৰে ফৰ্মখন কেনেকৈ ফিল আপ কৰিছে তেনেহ'লে প্ৰিভিউত ক্লিক কৰি ফৰ্মখন চাব পাৰে। ঠিক আছে, তো এবাৰ আপোনালোকে চেক কৰি ল'ব। তো এতিয়া আমি ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক আকৌ সুধিব কনফাৰ্মেশ্যন ইউৰ একশ্যন। যদি আপোনালোকৰ একো ভুল হোৱা নাই তেনেহ'লে য়েছ কৰিব, যদি ভুল হৈছে কিবা ছাবমিট কৰোঁতে কিবা ডাউট থাকি গ'লে নোট ক্লিক কৰি আকৌ এবাৰ চাই লওঁ। তো আমি য়েছত ক্লিক কৰিম। য়েছত ক্লিক কৰাৰ পিছত ইয়াত আমাক পে'মেণ্টৰ অপশ্যন ওলাই আহিব। পে'মেণ্ট কৰোঁতে কিছুমানৰ কেতিয়াবা এৰৰ হৈ যায়, গতিকে আপোনালোকে পে' নকৰিব। ঠিক আছে, তো চাই থাকক, মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে আপোনালোকে পে'ত ক্লিক কৰিব। পে' ক্লিক কৰাৰ পিছত ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব, আকৌ প্ৰচিড টু পে'ত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পে'মেণ্ট গেটৱে আছে, যেনেকৈ UPI আছে, নেট বেংকিং আছে, QR কোড আছে, বিভিন্ন ধৰণৰ পে'মেণ্ট গেটৱেৰ মাধ্যমেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। চ' চবতকৈ যি হয় QR কোড স্কেন কৰি আপোনালোকে পে'মেণ্ট কৰি ল'ব। ঠিক আছে, ত' মই পে'মেণ্টটো কৰি লওঁ। ত' আমাৰ ইয়াত পে'মেণ্ট হৈ গৈছে, আৰু পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট জেনেৰেট হৈ যায় অট'মেটিকেলি। যিহেতুকে মই গুগল ক্ৰম ইউজ কৰাৰ বাবে ইয়াত অপশ্যন এটা ওলাইছে। আপোনালোকে যদি মজিলা ফায়াৰফক্স ইউজ কৰে আপোনালোকৰ যি একনলেজমেণ্ট স্লিপ আছে সেইটো অট'মেটিকেলি জেনেৰেট হৈ যায়। চ' ইয়াত ভয় খাবলগীয়া একো নাই। চেণ্ড এনিৱেত ক্লিক কৰাৰ লগে লগে মোৰ যি একনলেজমেণ্ট নাম্বাৰ আছে সেইটো জেনেৰেট হৈ যাব। ঠিক আছে, তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে যি একনলেজমেণ্ট ৰিচিভ আছে সেইটো জেনেৰেট হৈ গৈছে, আৰু এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি এপ্লিকেণ্টক দিব পাৰে, আৰু 20-25 দিন বা এমাহৰ পিছত আপোনালোকে ট্ৰেক কৰি চাব পাৰে ইয়াত। ঠিক আছে, এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। ঠিক আছে, উইথিন 13 ডেইজ। ঠিক আছে, উইথিন 30 ডেইজ। অ'কে, চ' ইমানেই আছিলে আজিৰ ভিডিঅ'। আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে নিশ্চয় গম পালে কেনেকৈ কাষ্ট চাৰ্টিফিকেট আবেদন কৰা হয়, কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, আৰু আপোনালোকে ব্লাড ৰিলেশ্যনৰ ডকুমেণ্টছ আপলোড কৰিবই লাগিব। ঠিক আছে, যদিহে আপোনালোকে ভাবে যে মোৰ দেউতাৰ চাৰ্টিফিকেট নাই, কাষ্ট চাৰ্টিফিকেট নাই, তেনেহ'লে মই কেনেকৈ কাষ্ট চাৰ্টিফিকেট বনাম। সকলোৰে এইটো কুৱেশ্যন থাকে, কিন্তু আপোনালোকে নিজৰ বাইদেউ হওক, ভণ্টি হওক, বা ব্লাড ৰিলেশ্যনৰ মানে দেউতাৰ ফালৰ ৰিলেশ্যনৰ কাৰোবাৰ হ'লেও কাষ্ট চাৰ্টিফিকেট দি আপোনালোকে নিজৰ বাবে আবেদন কৰিব পাৰিব। বাছ আপোনালোকৰ সেই লিংকটো মিলিব লাগিব। ঠিক আছে, একমাত্ৰ আপোনালোকে যদি লিংকটো মিলি যায় তেনেহ'লে আপোনালোকে যিকোনো বাই বা ভণ্টিৰ কাষ্ট চাৰ্টিফিকেট দি আপোনালোকে নিজৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে, চ' আশা কৰিছোঁ এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ আছিল। আকৌ এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ হাজিৰ হ'ম। চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। বাই বাই এণ্ড টেক কেয়াৰ গাইজ।